অসমৰ চৰকাৰত কাম কৰা বিষয়াসকলে যদি কেইটেকেলিমান দৈ আৰু লোকেল মুৰ্গীৰ লোভত NRC-খনক যদি পংগু কৰি দিয়ে তেতিয়ালে জাতিটো কেতিয়াও নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব নোৱাৰে। এতিয়া আমি আকৌ এবাৰ প্ৰচেষ্টা ল'ম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যিমানে জালিয়াতি কৰি তথ্য জালিয়াতি কৰি তেওঁলোকে নাম সুমুৱাইছিল তেওঁলোকো সাৱধান হ'বৰ সময় হ'ল, কাৰণ এইখন চৰকাৰে কোনো ব্যৱস্থাকে চূড়ান্ত বুলি নাভাবে, মাত্ৰ এটা ব্যৱস্থাকে চূড়ান্ত বুলি ভাবে, অসমীয়া জাতিৰ সুৰক্ষা। আৰু তাৰ কাৰণে আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যিসকলে তেওঁলোকৰ নাম ভুৱা দলিল ভুৱা কাগজৰে অন্তৰ্ভুক্ত কৰিলে সেইসকলক চিনাক্ত কৰাৰ বাবেও আকৌ এটা সংঘবদ্ধ প্ৰচেষ্টা আৰম্ভ কৰাৰ বিষয়ে আমাৰ চৰকাৰখনে ইতিমধ্যে কাম হাতত লৈছে। মই মাটিৰ অধিকাৰৰ কথা কৈছো। আমাৰ চৰকাৰে খুব সোনকালে মাজুলী বৰপেটা বটদ্ৰৱা আদি অঞ্চলৰ ভূমি স্থানীয় লোকৰ বাদে আন কোনেও যাতে কিনিব নোৱাৰে তাৰ বাবেও আইন প্ৰণয়নৰ বাবে আমি ইতিমধ্যে আমাৰ কামত আগবাঢ়িছো। অসমীয়া জাতিৰ হৈ কাম কৰা আৰু সন্মুখত থকা সকলো বাধা উফৰাই দিয়াৰ প্ৰচণ্ড শক্তিৰে আমি আমাৰ লক্ষ্যত আগুৱাই যাব লাগিব। চৰকাৰে লোৱা প্ৰচেষ্টা আৰু সামাজিক জীৱনত আমি লোৱা প্ৰচেষ্টা এই দুইটাই জাতিটোক সুৰক্ষিত কৰিব পাৰে। চৰকাৰী প্ৰচেষ্টাৰ সমান্তৰালভাৱে যেতিয়া সামাজিক প্ৰচেষ্টা আৰম্ভ হয় যে মোৰ থকা স্থানখনত মই কেতিয়াও বিদেশী নাগৰিকক দোকান পোহাৰ কৰিব নিদিওঁ, মই থকা অঞ্চলটোৰ মাটি যেতিয়া মই বিদেশীক বিক্ৰী কৰিব নিদিওঁ আৰু বিদেশী বিতৰণ চিনাক্তকৰণ প্ৰক্ৰিয়াত মোৰ হাতত থকা তথ্যৰে মই চৰকাৰখনক সহযোগিতা কৰিম, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। এছাম আমাৰ বুদ্ধিজীৱী আছে যিসকলৰ বিৰুদ্ধে আমি আন্দোলন কৰিছিলো, তেওঁলোকক নতুন অসমীয়া সজোৱাৰ কোনো জাতিক নতুন ব্যক্তিৰ প্ৰয়োজন নাথাকে, কোনো জাতিক নতুন অসমীয়াৰ প্ৰয়োজন নাথাকে। অসমীয়াৰ পৰিচয় হ'ল অসমীয়া, নতুন আৰু পুৰণি নহয়। কোনো ব্যক্তিয়ে বাংলাদেশৰ পৰা আহি অসমত জিন যোৱাৰ প্ৰচেষ্টা অসম্ভৱ, জিন যাব নোৱাৰে, তেওঁলোক অতিথি। আৰু অতিথিক যেতিয়া স্থায়ী কৰাৰ বাবে ন অসমীয়া আদি বিভূষণ আহে তেতিয়াই জাতিটোৰ পতন আৰম্ভ হয়, দুৰ্বলতাৰ পৰিচয় মানুহে বুজি পায়। মই সেইবাবে বুদ্ধিজীৱীসকলকো আহ্বান কৰিম, নতুন অসমীয়াৰ চিন্তা আপোনালোকে বাদ দিয়ক, অসমীয়াৰ চিন্তা আৰম্ভ কৰক আৰু এটা জাগ্ৰত আৰু শৌৰ্য বীৰ্যৰে সাহসী জাতিয়ে নতুন আৰু পুৰণি সকলোৰে দায়িত্ব ল'ব পাৰিব। কিন্তু আমাক যদি দুৰ্বল কৰি জিন যোৱাৰ বাবে শিকাব খোজে, কোনো জিন যাব নোৱাৰে। সেইবাবে মই এই জিন যোৱাৰ প্ৰক্ৰিয়াৰ মই বিৰোধী। মই বিশ্বাস কৰো প্ৰতিগৰাকী যিসকলৰ সাংস্কৃতিক ভাৰতৰ লগত পৰিচয় নাছিল, যিসকলৰ সাংস্কৃতিক ভাৰতবৰ্ষৰ লগত পৰিচয় নাছিল, তেওঁলোক অসমীয়া অসমত আহিছে 71-51 মই নাজানো, খালি মই এটাই কথা বুজি পাওঁ যে আমাৰ খিলঞ্জীয়া জাতিটোৰ অস্তিত্ব বিনষ্ট কৰি কোনো মানুহে অসমত শান্তিত থাকিব নোৱাৰে। আৰু সেই ব্যৱস্থাৰে সেই কথা চিন্তা কৰি আমি এক শক্তিশালী প্ৰতিৰোধৰ সামাজিক আন্দোলন নিৰ্মাণ কৰিব লাগিব। পুনৰ এবাৰ শ্বহীদ দিৱসৰ এই পবিত্ৰ দিনত এটা সাহসী শৌৰ্য বীৰ্যৰে পৰিপূৰ্ণ অসমীয়া জাতি নিৰ্মাণৰ বাবে কাম কৰাৰ আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হ'ম, তাকে আশা কৰি মই মোৰ বক্তব্য সামৰণি কৰিছো। শ্বহীদ প্ৰণাম তোমাক।